স্বাগতম সকল আজিৰ নতুন এটা ভিডিঅ'লৈ আৰু আগৰ এটা ভিডিঅ' আপলোড কৰিছিলোঁ মই এআইৰ ওপৰত আপুনি কেনেধৰণে এআই ব্যৱহাৰ কৰি এটা গান বনাব পাৰিব তাত মই দেখাইছিলোঁ আপোনালোকক এ টু জেড প্ৰচেছ কেনেধৰণে কি কৰিব লাগে আৰু তাত মই যিটো দেখাইছিলোঁ তাত 30 ছেকেণ্ডৰ এটা কলি অৰ্থাৎ এটা গান বনাব পাৰি 30 ছেকেণ্ড আৰু আপোনালোকক বহুতে কমেণ্ট কৰিছিলে যে এটা লং গান কেনেধৰণে বনাব পাৰি 4 মিনিট বা 5 মিনিটৰ লং গান কেনেধৰণে বনাব পাৰি গতিকে ভাবিলোঁ যে আজি এই ভিডিঅ'টো লৈ অহাৰ বহুতে দৰকাৰ কাৰণ বহুতে মানে চাৰ্চ কৰি আছে বহুতে কমেণ্ট কৰি আছে গতিকে ভাবিলোঁ যে আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহোঁ আৰু আজিৰ ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ যে 4 মিনিটৰ পৰা 5 মিনিট এটা গান আপোনালোকে ফুল গান কেনেধৰণে আপোনালোকে এআইৰ জৰিয়তে বনাব পাৰিব সম্পূৰ্ণ ফ্ৰীকে 5টা গান বনাব পাৰিব কেনেধৰণে পাৰিব সকলোখিনি জনাম এ টু জেড ভিডিঅ'টো শেহলৈকে চাব যদি ভাল পায় এটা লাইক কৰিব লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে কথাটো গম পায় আৰু ধুনীয়াকৈ নিজৰ মোবাইলত নিজে ঘৰত থাকি ধুনীয়াকৈ যাতে বনাই ল'ব পাৰে তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ চাওক তাৰ কাৰণে মই লৈ আহিলোঁ এটা মোবাইল আৰু আপোনালোককো লাগিব এটা মোবাইল আৰু মোবাইলত আপোনালোকে ধুনীয়াকৈ কামটো কৰিব পাৰিব কেনেকৈ কৰিব ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই আছোঁ খালি আপোনালোকে ভিডিঅ'টো শেহলৈকে চাব আৰু শেহলৈকে নোচোৱাকৈ একো কমেণ্ট নকৰিব ঠিক আছে শেহলৈ চাওক আৰু যদি চাই ভাল পায় লাইক কৰি শ্বেয়াৰ কৰিব নাপাহৰিব ঠিক আছে পোনপ্ৰথমে আপোনালোকক এটা এপ্লিকেশ্যন লাগিব এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্ট'ৰত পাই যাব মই আগতো দেখাইছোঁ ঠিক আছে সেই প্লে ষ্ট'ৰত আপোনালোকে যাব ইয়াতে চাৰ্চ অপশ্যন দেখিছে চাৰ্চ অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ চাৰ্চ বাৰত লিখিব ইয়াতে ChatGPT ঠিক আছে ChatGPT ঠিক আছে ChatGPT বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ এইটো এনেকৈ ধৰণে আহি যাব আপোনালোকৰ যদি ইনষ্টল নাই ইনষ্টল কৰি ল'ব যিহেতু মই ইনষ্টল হৈ আছে প্ৰথমৰ পৰা যিহেতু মই অ'পেন কৰি দিছোঁ ঠিক আছে অ'পেন কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব আৰু ইয়াতে মই আজি আপোনালোকক অসমীয়া গান নিশিকাওঁ এটা হিন্দী গান বনাবলৈ শিকাম যে কেনেধৰণে এটা হিন্দী গানো আপোনালোকে বনাব পাৰিব ঠিক আছে অসমীয়া গানটো বনাব পাৰিব তাৰ লগতে হিন্দী গান কেনেকৈ বনাব ঠিক আছে তাৰ কাৰণে আপোনালোকে একো কৰিব নালাগে ইয়াতে কোনো ধৰণৰ প্ৰম্পট ব্যৱহাৰ কৰিব নালাগে মাথো আপোনালোকে ইয়াতে দেখিছে যোনসকলে নেকি একো লিখা পঢ়া নাজানে তেখেতলোকৰ কাৰণে এইটো বহুতেই সুবিধা ChatGPTত আপোনালোকে দেখা পাইছে এতিয়া মাইকৰ চিনটোত আপোনালোকে কৈ দিলে হ'ল আৰু ইয়াতে কোনো ধৰণৰ প্ৰম্পট ব্যৱহাৰ কৰিব নালাগে ঠিক আছে আৰু ইয়াতে আপুনি কি কৰিব ইয়াতে লিৰিক্সটো ফাৰ্ষ্ট আপোনালোকে লিখি ল'ব লাগিব ঠিক আছে মই ইয়াতে ChatGPTত কৈ দিওঁ ঠিক আছে মই মোবাইলটো লৈ লৈছোঁ আৰু ইয়াতে মই ধুনীয়াকৈ কৈ দিম আপোনালোকে তেনেকৈ কৈ দিলে আপোনালোকৰ লিৰিক্সটো ফাৰ্ষ্ট গানৰ লিৰিক্সটো বনাই দিব ঠিক আছে মই কৈ দিছোঁ হেল্ল' ChatGPT মোক এটা ৰোমান্টিক হিন্দী গানৰ লিৰিক্স লাগে আপুনি ধুনীয়াকৈ লিখি দিয়ক আৰু এনেকুৱা লিৰিক্স হ'ব লাগে যাতে এবাৰ মানুহে সেই গানটো শুনিলে শুনি থাকিব মন যায় ঠিক আছে এনেকুৱা ধৰণৰ হিন্দী ঠিক আছে হিন্দীত বনাই দিব গোটেই আৰু সকলোখিনি হিন্দীতে যাতে আপুনি লিখি দিয়ে ঠিক আছে মই সেন্ড কৰি দিছোঁ ঠিক আছে সেন্ড কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব সি কি কৰিছে ChatGPTয়ে কৈছে এটা ঠিক আছে মই আপোনাৰ বাবে এটা ধুনীয়া ৰোমান্টিক হিন্দী গানৰ লিৰিক্স লিখি দিছোঁ ঠিক আছে ইয়াতে চাওক আপোনালোকে চাওক হিন্দী গানৰ ধুনীয়াকৈ লিৰিক্সটো লিখি দিছে ঠিক আছে গোটেই লিৰিক্সটো কি কৰিব লাগিব আপুনি চাই ল'ব ঠিক আছে আপোনাৰ লিৰিক্সটো কমপ্লিটলি ঠিকে আছে নে আপুনি এবাৰ চাই ল'ব পাৰিব কাৰণ মই ইয়াতে জল্দি যিহেতু মই বনাইছোঁ কোনো ধৰণৰ ইয়াতে সুৰ কি কথা কি মই একো চোৱা নাই জাষ্ট আপোনালোকক দেখাবৰ কাৰণে মই ধুনীয়াকৈ বনাইছোঁ আৰু আপোনালোকে চাই ল'ব যে যদি ভাল হোৱা নাই ইয়াতে লিখি দিব ৰিজেনাৰেট বুলি লিখি দিব বা এইটো ভাল লগা নাই বেলেগ এটা বনাই দিয়ক এই বুলি কৈ দিলে আকৌ লিখি দিব ঠিক আছে মই ফাৰ্ষ্ট এইটোকে দেখাই দিব বিচাৰিছোঁ এতিয়া কি কৰিব এইটো লিৰিক্সটো হ'ল হোৱাৰ পিছত আপোনালোকে যাব আপোনালোকৰ ক্ৰম ব্ৰাউজাৰ ঠিক আছে ক্ৰম ব্ৰাউজাৰ আপোনালোকে খুলি ল'ব আপোনালোকৰ ক্ৰম ব্ৰাউজাৰ ইয়াতে আপোনালোকে চাৰ্চ কৰিব SUNO সুনো AI ঠিক আছে সুনো AI বুলি চাৰ্চ কৰিব ঠিক আছে আৰু এইটো এটা এপ্লিকেশ্যনো পায় এপো পায় প্লে ষ্ট'ৰত আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে কিন্তু প্লে ষ্ট'ৰত অলপমান খেলিমেলি দেখায় যাৰ কাৰণে মই ইয়াতে ডাইৰেক্ট ৱেবছাইটত দেখাই আছোঁ আপোনালোক ঠিক আছে ইয়াতে দেখিছে সুনো AI ইয়াতে দেখিছে সুনো AI মিউজিক জেনেৰেটৰ ইয়াতে আপোনালোকে ক্লিক কৰি দিব ঠিক আছে ক্লিক কৰি যেতিয়া দিব অলপ সময় ৱেইট কৰিব কাৰণ পেজটো কেতিয়াবা কি হয় অলপ সময় শ্ল' হয় অলপ ল'ডিং হ'বলৈ টাইম লাগে গতিকে অলপ সময় আপোনালোকে ৱেইট কৰিব ঠিক আছে মোৰ ইয়াতে আহি গৈছে আপোনালোকৰ ইয়াতে ওপৰত চাওক এইটো সেউজীয়া আইকনটো আহি গৈছে মানে কি হৈছে মোৰ ইয়াত আগৰ পৰা লগ ইন হৈ আছে মই ইয়াত আগতে গান বনাইছোঁ ঠিক আছে তাত আপুনি কি কৰিব যদি আপোনাৰ ধৰি লওক আগৰ পৰা নাই তেনেহ'লে আপোনালোকে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰি চাইন আউট দেখিছে চাইন আউটত মই ক্লিক কৰি দিছোঁ আকৌ আপোনালোকক ফাৰ্ষ্টৰ পৰা দেখাই দিব বিচাৰিছোঁ কাৰণ বহুতে কমেণ্ট কৰিব যে সম্পূৰ্ণৰূপে নেদেখালে বা আমি নোৱাৰিলোঁ ঠিক আছে ফাৰ্ষ্ট এনেকুৱা ধৰণৰ আপোনাৰ পেজটো আহিব পেজটো অহাৰ পিছত আপোনালোকে ইয়াতে দেখিছে লগ ইন আৰু অ'পেন এপ দেখিছে আপোনালোকৰ যদি আপোনালোকৰ এপছটো ডাউন কৰিব বিচাৰে অ'পেন এপত ক্লিক কৰিব যদি আপোনালোকে ডাইৰেক্ট ৱেবছাইটত কৰিব বিচাৰে তেনেহ'লে আপোনালোক লগ ইন দেখিছে লগ ইনত ক্লিক কৰি দিব ঠিক আছে লগ ইন অপশ্যনত যেতিয়া ক্লিক কৰিব এনেকুৱা ধৰণৰ পপআপ এটা খোল খাই আহিব ইয়াতে দেখা পাইছে কণ্টিনিউ উইথ গুগল
কণ্টিনিউ উইথ এপল, কণ্টিনিউ উইথ ফোন, ঠিক আছে। আপোনাৰ তিনিটা ধৰণে আপোনালোকে ইয়াকে লগ ইন কৰিব পাৰে। মই ইয়াতে গুগল দি অৰ্থাৎ জিমেইল দি লগ ইন কৰিম। মই যিহেতু জিমেইল আছে, গতিকে মই কণ্টিনিউ উইথ গুগলত ক্লিক কৰি দিলোঁ, ঠিক আছে। অলপ সময় ৱেইট কৰিব। আপোনাৰ যিকেইটা নেকি ইমেইল আই ডি আছে, গোটেই ইমেইল আই ডিকেইটা আপোনাৰ ইয়াতে শ্ব' হ'ব। আপোনাৰ যিকোনো এটা ইয়াৰ পৰা বাছি কিনে আপুনি কণ্টিনিউ কৰি দিব, ঠিক আছে। ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক কণ্টিনিউ অপশ্যন আহিব। কণ্টিনিউ অপশ্যনত আপোনাৰ কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব, ঠিক আছে। যেতিয়া কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব, ইয়াতে দেখিছে আপোনাৰ বাৰ্থডে খুজিছে। আপোনাৰ বাৰ্থডে কিমান হয়, কি মাহ হয়, আপুনি ইয়াতে ঠিক আছে ফিল কৰি দিয়াৰ পিছত আপোনালোকে দেখিছে কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব, ঠিক আছে। ঠিক আছে, ইয়াতে এনেকৈ ধৰণৰ অপশ্যন এটা আহিব যে আপুনি এই অপশ্যনটো ক'ত পালে বা কেনেকৈ ধৰণে আপুনি কি কৰিব বিচাৰে, সকলোখিনি ইয়াতে আহিব। যিহেতু মই যিহেতু কণ্টেণ্ট ক্ৰিয়েটৰ হয়, মই ইয়াতে ক্লিক কৰি দিছোঁ আই এম কণ্টেণ্ট ক্ৰিয়েটৰ, ঠিক আছে। ইয়াতে কণ্টিনিউ ক্লিক কৰি দিব, ঠিক আছে। আপোনালোকে যদি বেলেগ হয় আপোনালোকে ক্লিক কৰি দিব পাৰে। আৰু ইয়াতে আপোনালোকৰ প্ৰফাইল, আপোনালোকৰ ইউজাৰ নেম, ফুল নাম আহি যাব। আপোনালোকে ইয়াতে সলাই দিব পাৰে। মোৰ কোনো সলোৱাৰ দৰকাৰ নাই, যিহেতু মই আপোনালোকক দেখাবৰ কাৰণে কৰি আছোঁ, গতিকে এতিয়া মই কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিছোঁ, ঠিক আছে। ইয়াতে যোনকেইটা আপুনি ভাল পায় আৰু যেনেকুৱা ধৰণৰ গান বনাব বিচাৰে আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব, ঠিক আছে। মই ইয়াতে কোনো ধৰণৰ চিলেক্ট কৰা নাই, মই ইয়াতে কি কৰিছোঁ ক্লিক কৰি দিলোঁ, কণ্টিনিউ কৰি দিলোঁ, ঠিক আছে। কণ্টিনিউ কৰাৰ পিছত আপোনালোকে কণ্টিনিউ আহিব, নহ'লে আপোনালোকে স্কিপ দেখিছে স্কিপ কৰি দিব পাৰে, ঠিক আছে। স্কিপ কৰি দিলে সম্পূৰ্ণৰূপে পেজটো নতুনকৈ আকৌ যোনটো পেজত আপুনি বনাব পাৰে সেই পেজটো আহি যাব, ঠিক আছে। এনেকুৱা ধৰণৰ পেজটো আপোনাৰ সম্পূৰ্ণৰূপে আহি গৈছে। এতিয়া আপোনালোকে ইয়াতে গোটেইখিনি ডিটেইলছ দিলে আপোনাৰ গান ৰেডি হৈ যাব, ঠিক আছে। এতিয়া লাগিব আমাক লিৰিক্সটো, ঠিক আছে। যিহেতু আমাৰ লিৰিক্স লিখা হৈ আছে, গতিকে কি কৰিম আমি লিৰিক্সটো লৈ আহিম, ঠিক আছে। ঠিক আছে, মোৰ ChatGPT এইটো হৈছে মোৰ লিৰিক্সটো মই কি কৰিম এতিয়া ইয়াৰ পৰা কপি কৰিম গোটেইটো, ঠিক আছে। গোটেইটো কপি কৰিব। যিহেতু আপুনি লং চং বনাব, গতিকে আপুনি কি কৰিব গোটেইটো কপি কৰিব, ঠিক আছে। কপি কৰাৰ পিছত ইয়াৰ পৰা ঠিক আছে চাওক ইয়াতে আহি গ'ল। আহি যোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে দেখিছে লিৰিক্সত আপোনালোকে এনেকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো আপুনি কপি কৰি আনিছে তাত পেষ্ট কৰি দিব, ঠিক আছে। পেষ্ট কৰি দিয়াৰ পিছত ইয়াতে বেক মাৰিব, তললৈ আহিব। অহাৰ পিছত আপোনালোকে চাওক ইয়াতে ষ্টাইল বুলি অপশ্যন এটা পাব। ষ্টাইলত আপুনি লিখি দিব পাৰে যে কোনে গাব, কি কৰিব, কি কথা, সকলোখিনি লিখিব পাৰে। কিন্তু ইয়াতে নিলিখিলেও আপোনাৰ অট'মেটিকলি গম পাই যাব। সেইটো কেনেকৈ হ'ব, ইয়াতে দেখিছে এইটো নীলা অপশ্যন দেখিছে, নীলা অপশ্যনটো আপুনি ক্লিক কৰি দিব। একবাৰ আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত সি নিজে নিজে অট'মেটিকলি লৈ ল'ব যে এইটো কি গান হয়, কেনেকুৱা ধৰণৰ গান হয়, কি সুৰ হ'ব, সকলোখিনি কিন্তু ইয়াতে আহি যাব, ঠিক আছে। আপোনালোকে দেখিছে নিজে নিজে আহি গ'ল। আপোনালোকে একো কৰিব লাগে, নিজে নিজে আহি যাব, ঠিক আছে। আহি যোৱাৰ পিছত আপোনালোকে তললৈ যাব, যে আপোনালোকে যদি তলত আপোনালোকে ছংটোৰ গান দিব বিচাৰে, ধৰি লওক মই দিলোঁ মাই নিউ ছং, ঠিক আছে, মাই নিউ ছং, ঠিক আছে। এনেকুৱা ধৰণে আপোনালোকে লিখি দিব পাৰে। লিখি দিয়াৰ পিছত ইয়াতে দেখিছে ক্ৰিয়েট অপশ্যন দেখিছে, ক্ৰিয়েট অপশ্যন আপোনালোকে লাহেকৈ টিপি দিয়ক, ঠিক আছে। চাওক ইয়াতে চাওক মই যিটো দেখাইছিলোঁ আপোনালোকক মাই নিউ ছং, মই ইয়াতে চেভ কৰিছিলোঁ। ইয়াতে কি হৈ আছে, অট'মেটিকলি গানটো সিহঁতে বনাই আছে। আৰু অট'মেটিকলি গানটো বনোৱা হোৱাৰ পিছত আপোনাৰ ইয়াতে মিনিটটো শ্ব' কৰিব, ঠিক আছে, কিমান মিনিটৰ। ইয়াতে দুটা গান ফ্ৰীকৈ বনাই দিব, ইয়াতে এইটো আৰু এইটো। আৰু ইয়াতে দেখিছে আপগ্ৰেড, যদি আপোনাৰ ইয়াতকৈ আপগ্ৰেড মিউজিক লাগে, ভইচ আপগ্ৰেড লাগে, তেনেকুৱা ধৰণে ইয়াতে আপগ্ৰেড কৰিব পাৰে। আপোনালোকে আপগ্ৰেডত টিপি দিলে আপুনি পইচা দিব লাগিব। কিন্তু মই যিহেতু ফ্ৰীকৈ আপোনালোকক দেখাই আছোঁ, এই দুটা ফ্ৰীকৈ বনিব, এই দুটাৰ পৰা আপোনালোকক দেখাই আছোঁ। তাৰপিছত আপোনালোকে আকৌ ফ্ৰীকৈ বনাব পাৰিব, যিহেতু মোৰ 50 ক্ৰেডিটহে যাব এবাৰ বনালে, আৰু 50 অৰ্থাৎ মোৰ আৰু 200 ক্ৰেডিট থাকি যাব। গতিকে মই কাইলৈ বনাব পাৰিম বা পৰহিলৈ বনাব পাৰিম, ঠিক আছে। তেনেকুৱা ধৰণে আপুনি 50 ক্ৰেডিটে আৰু 50 ক্ৰেডিটত এটাকৈ গান আপোনালোকে বনাব পাৰিব। যিহেতু 250 পাই আপুনি 5টা গান আপোনালোকে বনাব পাৰিব, ঠিক আছে, ফ্ৰীকৈ। আৰু ইয়াতে ধুনীয়াকৈ বনি আছে। বনালে মই অলপ সময় ৱেইট কৰোঁ, তাৰপিছত আপোনালোকে দেখাই আছোঁ যে কেনেধৰণে গানটো হৈ গৈছে, ঠিক আছে। বুম গাইজ, আপোনালোকে চাওক ইয়াতে মোৰ গান অলৰেডি বনি ৰেডি হৈ গৈছে। ইয়াতে চাওক 3.14 অৰ্থাৎ 3 মিনিট 14 ছেকেণ্ডৰ এটা গান মোৰ ৰেডি হৈ গৈছে। আৰু চাওক ইয়াতে এইটো গান হৈছে 3 মিনিট 39 ছেকেণ্ড। আৰু এতিয়া মই আপোনালোকক বজাই কেনে শুনাব বিচাৰিছোঁ প্ৰথম গান, ঠিক আছে। মই ইয়াতে ক্লিক কৰি দিলোঁ, প্লে কৰি দিছোঁ, আপোনালোকে শুনক, ঠিক আছে। এইটো ন' কপিৰাইট ছং, ঠিক আছে। আপোনাৰ কোনো ধৰণৰ ইয়াতে কিন্তু কপিৰাইট নাহে। ঠিক আছে, আপোনালোকে শুনিলে কিমান ধুনীয়া এটা গান, ধুনীয়াকৈ বনাই দিলে। আৰু এইটো মই প্লে কৰি দেখাব বিচাৰিছোঁ, এইটো গান কেনেকুৱা ধৰণৰ বনাইছে, ঠিক আছে। এইটো শুনি চাওক।
ঠিক আছে আপোনালোকে এনেকুৱা ধৰণে ধুনীয়াকৈ গান বনাব পাৰিব আৰু এতিয়া যিটো মই গান বনালোঁ ফাৰ্ষ্ট গানটো ধৰি লওক মোৰ এইটো গান ডাউনলোড কৰিব লাগে আপোনালোকে কেনেধৰণে ডাউনলোড কৰিব ইয়াতে তিনিটা ফুট দেখিছে তিনিটা ফুটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে অপশ্যন দেখা পাব আপোনালোকে ডাউনলোড ঠিক আছে ডাউনলোড দেখিছে ডাউনলোড আপোনাক ক্লিক কৰি দিয়ক ডাউনলোড ক্লিক কৰাৰ পিছত ইয়াতে তিনিটা অপশ্যন দেখা পাব MP3 অডিঅ' MP3 অডিঅ' ৱেভ অডিঅ' আপোনালোকে কি কৰিব MP3ত আপোনালোকে লাহেকৈ ক্লিক কৰি দিয়ক ঠিক আছে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখা পাইছে ইয়াতে ধুনীয়াকৈ এটা পপ আপ আহি গৈছে নিড কমাৰ্চিয়েল ৰাইটছ ঠিক আছে ইয়াতে আপোনালোকে দেখিছে আপডেট কৰিব পাৰে নহ'লে আপোনাৰ ডাউনলোড এৱে দেখিছে ডাউনলোড এৱেত ক্লিক কৰি দিয়ক যেতিয়া ডাউনলোড এৱেত ক্লিক কৰিব আপোনাৰ গানটো কিন্তু অট'মেটিকলি ডাউনলোড হৈ যাব ঠিক আছে আৰু ডাউনলোড হোৱাৰ পিছত আপোনালোকে সেই গানটো আপোনালোকে শুনিব পাৰিব ঠিক আছে আৰু এনেকুৱা ধৰণে আপোনালোকে ধুনীয়াকৈ নিজে যদি নিজৰ লিৰিক্স আছে আপোনালোকে লিখিব পাৰে আৰু এইটো চাওক ডাউনলোড হৈ গৈছে মোৰ অপেন যদি মই কৰি দিওঁ ইয়াতে ধুনীয়াকৈ গানটো প্লে হৈ যাব ঠিক আছে এনেকুৱা ধৰণে আপোনালোকে আপোনাক গান নিজে বনাব পাৰিব আৰু আজি আপোনাক সম্পূৰ্ণৰূপে ডিটেইলছত দেখালোঁ যে কেনেকুৱা ধৰণে কি কৰিলে আপোনালোকে এটা লং AI সং বনাব পাৰি সম্পূৰ্ণৰূপে দেখালোঁ আৰু ইয়াৰ পিছত আপোনালোকক যদি লাগে তেনেহ'লে আৰু ভিডিঅ' মই লৈ আহিম যে আপোনালোকক ফটো অৰ্থাৎ আপোনালোকে AI ইউজ কৰি আপোনালোকে কেনেধৰণে ফটো ব্যৱহাৰ কৰিব পাৰিব বা AI ইউজ কৰি আপোনাৰ থাম্বনেইল কেনেকৈ বনাব বা AI ইউজ কৰি আপোনালোকে পইচা কেনেকৈ ইনকাম কৰিব পাৰে যদি আপোনালোকক লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকৰ কাৰণে ডিটেইলছ ভিডিঅ' আৰু লৈ আহিম